কেপ্টেইন জি কিবা ক'ব? কাৰণ তুমি মেইন হয়, কালি আমাক তুমি জিকাব লাগিব। 27 মাৰ্চৰ দিনাখন আছিলে আমাৰ প্ৰথম খেলাখন আৰু আমি আছিলোঁ জাজেছ ফিল্ডত। প্ৰথম মেটচখনে আছিলে আমাৰ কাৰেঙৰ লগত আৰু সেইদিনাখন আমি উইনাৰো হৈছিলোঁ। এয়া আমাৰ টিমটো। পিছে আমাৰ টিমৰ এটাই কথা, হাৰিলেও জিকিলেও কোনো কথা নাই, খানা খোৱাটো মেইন। জিকিলেও খানা খাম, হাৰিলেও খানা খাম। আমাৰ টিমত ছোৱালী ভাগ্যশ্ৰীও আছিলে দেই, ৰাইডাৰ, সকলোৱে চিনিয়ে পায়। ৰশ্মি আছিলে, বিদিশা আছিলে আৰু মই। প্ৰথম এক অভাৰ ছোৱালীৰ মেটচ, তাৰপিছত ল'ৰাৰ। আমাক কিমান দিলে? 76। আমি কিমান দিম? 27। জিকা হৰাটো থাকেই, কিন্তু ফুৰ্তিটো মেইন, নে কি কয়? কামাখ্যা লায়ন্স জিন্দাবাদ। এইফালে পিংকি বায়ে কৈছে ভিভানৰ আশীৰ্বাদ লোৱাৰ কাৰণে প্ৰথম মেটচখন জিকিলা, সেইকাৰণে একদম আজি লৈ যাম মই নিজৰ বিয়াৰ কাৰণে আশীৰ্বাদ। আমি কামাখ্যা লায়ন্সে খেলিছিলোঁ কাৰেঙৰ লগত। কাৰেং যদিও হাৰিলে, কিন্তু তেওঁলোকৰ মুখত হাঁহি দেখিছে। সকলোৱে ব্যস্ত জীৱনৰ পৰা অকমান ফূৰ্তি কৰিবলৈ এনেদৰে ওলাই আহিছে আৰু সেইদিনাখন মেন অফ দ্য মেটচ পাইছিলে আমাৰ মানসে। পিছদিনাখন আমাৰ আছিলে ধুমুহাৰ লগত মেটচ। সেইদিনাটো আমি হাৰিলো। মেন অফ দ্য মেটচ পাইছিলে আমাৰ বিদ্যুতে। হয়, আমি হাৰিলো, ছেমি ফাইনেলো নাপালো, ফাইনেলো নাপালো, কিন্তু এয়া হাৰ এখন খেলৰহে। মনোবল কিন্তু এতিয়াও জীয়াই আছে, আমাৰ সপোন এতিয়াও বাচি আছে। কাইলৈ পুনৰ প্ৰেক্টিচ হ'ব, পুনৰ ঘাম ওলাই যাব, পুনৰ নতুন মেটচ আহিব আৰু এইবাৰ আমি কেৱল খেলিম নহয়, এইবাৰ আমি ইতিহাস লিখিম।